গুড মৰ্ণিং ফ্ৰেণ্ডসকল, জব লেটেষ্ট হাছানীৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল, অযোধ্যা ৰাম মন্দিৰৰ টপিকৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আনিছোঁ। চ' ফ্ৰেণ্ডসকল, যিকোনো পৰীক্ষাৰ কাৰণে 100% কমন আহিবই, 100%। চ' মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয় 2024 আৰু ৰাম মন্দিৰ কেতিয়া স্থাপিত হৈছিল বা ৰাম মন্দিৰৰ দৰ্জাখন কিহৰে বনোৱা হৈছে। চ' বিভিন্ন ধৰণৰ কুৱেশ্যন আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' MCQ কুৱেশ্যন হয়। চ' আপোনালোকে মানে এই কুৱেশ্যন কেইটা পাৰিলে নোট কৰি ল'ব। চ' বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ যিকোনো পৰীক্ষাত আমি যিকেইটা কুৱেশ্যন লৈ আনিছোঁ, চ' ইয়াৰ পৰা আপোনালোকে 3টা বা 4টা কুৱেশ্যন পাবই 100%। চ' আহক, ইমান দেৰি নকৰোঁ। চ' কুৱেশ্যন কেইটা আমি আলোচনা কৰোঁ। চ' আহক। তো ফ্ৰেণ্ডসকল, ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে, চ' ৰাম মন্দিৰ নিৰ্মাণ কৰা কোম্পানীটোৰ নাম কি? চ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' লাৰ্চেন এণ্ড ট্ৰ'বাৰ লিমিটেড কোম্পানী, অৰ্থাৎ এইটো চমুকৈ ক'বলৈ গ'লে LTI। চ' সেই কোম্পানীটো মানে LTL, এই কোম্পানীটো কি কৰিছিল, মানে আমাৰ ৰাম মন্দিৰখন নিৰ্মাণ কৰিছিল। নেক্সট হৈছে, ৰামৰ গুৰু কোন আছিল? চ' কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। ৰামৰ গুৰু কোন আছিল? চ' ঋষি বশিষ্ঠ। নেক্সট হৈছে, ৰামায়ণ কোনে ৰচনা কৰিছিল? চ' বহুত ইম্পৰ্টেণ্ট, এইটো আপোনালোকে নিশ্চয় জানা ইয়াৰ আনচাৰটো। চ' মহৰ্ষি বাল্মীকি। নেক্সট হৈছে, চ' ৰামৰ জন্মভূমি অযোধ্যাক আৰু কি নামেৰে জনা যায়? চ' বহুত ইম্পৰ্টেণ্ট, আপোনালোকে এইটো মনত ৰাখিব, কাৰণ আহিব পাৰে আমাৰ যিখিনি আছাম পুলিচ এৰিয়া ৰিক্ৰুটমেণ্ট, অৰ্থাৎ DME যিখিনি মানে আমাৰ ইতিমধ্যে পৰীক্ষাৰ ডেট মুকলিকৈ দিয়া হৈছে, বা এডমিট কাৰ্ড আপোনালোকে অতি সোনকালে এডমিট কাৰ্ড ডাউন কৰিব পাৰিব। চ' কুৱেশ্যনটো আহিব পাৰে। চ' ৰামৰ জন্মভূমিৰ অযোধ্যাক আৰু কি নামেৰে জনা যায়? চ' হাকেট নামেৰে জনা যায়। এতিয়া নেক্সট হৈছে, অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হ'ব বা কেতিয়া হৈছিল, বা এনেকুৱা কুৱেশ্যন আহিব। চ' আপোনালোকে নিশ্চয় জানা 22 জানুৱাৰী, যিহেতুকে কালি মানে আপোনালোকৰ 22 জানুৱাৰীত হৈছে কালি আমাৰ যিখিনি আমাৰ ৰাম মন্দিৰৰ প্ৰতিষ্ঠা কৰা হৈছিল। চ' কালি কৰা হৈছে, অৰ্থাৎ 2024 22 জানুৱাৰীত। নেক্সট হৈছে আপোনালোকৰ, অযোধ্যা কোন ৰাজ্যত অৱস্থিত? চ' বহুত ইম্পৰ্টেণ্ট, অযোধ্যা কোন ৰাজ্যত অৱস্থিত? চ' উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট হৈছে ফ্ৰেণ্ডসকল, সীতাৰ ৰামে মানে যিখিনি ভঙা ধনুখনৰ নাম কি আছিল? যিখিনি ধনু ভাঙিছিল সীতাৰ, চ' সেই ধনুখনৰ নাম কি আছিল? চ' এইটো সকলোৱে জানা প্ৰায়, মানে আমালোকে যিখিনি পঞ্চম শ্ৰেণীত পাইছিলোঁ, চ' তাৰপিছত আমি 7তো পাইছিলোঁ। তো সেইখিনি হৈছে আমাৰ শিৱ ধনু। বহুত ইম্পৰ্টেণ্ট হয়। চ' ভগৱান ৰামৰ মূৰ্তিটোৰ উচ্চতা কিমান? চ' বহুত ইম্পৰ্টেণ্ট হয়। চ' এইখিনি হৈছে প্ৰতিমা, মানে আপোনালোকৰ 181 মিটাৰ আৰু আপোনালোকৰ 594 ফুট হয়। চ' নেক্সট হৈছে, ৰাম মন্দিৰৰ বাবে তৈয়াৰ কৰা ধূপকাঠিডালৰ উচ্চতা কিমান? চ' ইয়াৰ উচ্চতা হৈছে 108 ফুট। নেক্সট হৈছে, তো ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া হৈছিল? চ' যিখিনি আমাৰ ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল, চ' সেইখিনি কেতিয়া কৰা হৈছিল? চ' 2020 চনৰ 5 আগষ্টত কি কৰা হৈছিল? ৰাম মন্দিৰৰ ভূমি পূজন স্থাপন কৰা হৈছিল, যিখিনি তাত আছিল বাবৰি মছজিদ। আৰু সেই বাবৰি মছজিদৰ যিখিনি মানে আমাৰ যিখিনি হেৰি আছিল, চ' তাতে এই ৰাম মন্দিৰৰ জন্মস্থাপন হৈছিল বুলি মানে এইটো কিবা হিষ্টৰীত বা কিবা কালচাৰত লিখা আছিল। সেইকাৰণে তাত সেই ঠাইতে মানে 5 আগষ্ট 2020 চনত ভূমি পূজনখন ৰামৰ স্থাপন কৰিছিল। নেক্সট হৈছে, হিন্দুৰ কোনটো উৎসৱক ভগৱান ৰাম অযোধ্যালৈ ঘূৰি অহাৰ দিন হিচাপে জনা যায়? চ' এইটো হৈছে দীপাৱলী। চ' বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট হৈছে, ৰাম মন্দিৰ ক'ত নিৰ্মাণ কৰা হৈছিল? যিখিনি ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল, এইখিনি ক'ত নিৰ্মাণ কৰা হৈছিল? চ' শ্ৰীৰামৰ জন্মভূমি তীৰ্থ ক্ষেত্ৰত এই ৰাম মন্দিৰখন স্থাপন কৰা হৈছিল। তো নেক্সট হৈছে ফ্ৰেণ্ড, অযোধ্যা কি নদীৰ পাৰত অৱস্থিত? চ' অযোধ্যা কি নদীৰ পাৰত অৱস্থিত? এইটো হৈছে আপোনালোকৰ সৰজু নদীৰ পাৰত অৱস্থিত। নেক্সট হৈছে, ৰাম মন্দিৰত কেইখন মণ্ডপ আছে? বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ৰাম মন্দিৰত কেইখন মণ্ডপ আছে? চ' 5খন মণ্ডপ আছে। নেক্সট হৈছে, ৰামে যিখিনি বনাঞ্চললৈ যোৱা অৰণ্যখনৰ নাম কি আছিল? চ' এইখিনি হৈছে মানে যিখিনি আমাৰ ৰামে অৰণ্য বনাবলৈ ধৰিছিলে, আৰু সেই অৰণ্যখনৰ নাম কি আছিল? চ' দণ্ডকাৰণ্য
খনে বনাবলৈ আৰম্ভ কৰিছিল নেক্সট এতিয়া আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন থাকি গ'ল চ' ইয়াত কুৱেশ্যন এটা আহিব পাৰে যে ইয়াত এইটো কুৱেশ্যন আহিব পাৰে মানে এই কুৱেশ্যনটো থাকি গ'ল চ' অযোধ্যা ৰাম মন্দিৰৰ মানে যিখিনি মেইন দৰ্জা ইয়াৰ কেই ফুট আৰু কিহৰে বনোৱা হৈছে চ' সেই দৰ্জাখন হৈছে আপোনালোকৰ 12 ফুট মানে আপোনালোকৰ হেৰিটো যিখিনি লেন্সটো 12 ফুট আৰু লম্বাটো মানে আপোনালোকৰ যিখিনি হাইটটো চ' সেইখিনি হৈছে আপোনালোকৰ 25 ফুট চ' আৰু সেই দৰ্জাখন কিহৰে বনোৱা হৈছে চ' সোণৰে বনোৱা হৈছে চ' এইটো আহিব পাৰে যে অযোধ্যা ৰাম মন্দিৰ 2022 চনত যিখিনি ৰাম মন্দিৰ স্থাপন কৰা হৈছিল সেইখিনি কিহৰে বনোৱা হৈছে চ' সোণৰে বনোৱা হৈছে দৰ্জাখন চ' আজি কুৱেশ্যনটো এইখিনি চ' কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় চ' আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে পৰীক্ষাত সকলোৱে সহায় কৰিব মানে পাৰে যেন চ' আজি ভিডিঅ' ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব জয় আই অসম